মোৰ নিজৰ ঘৰ মই নিজে নিজ কৰি আছো। এইটো আছিল মোৰ ঘৰ। মই এইটো ৰুমতে মই পঢ়া শুনা কৰিছিলো। কেতিয়াবা বাতৰি কাকত বজাৰৰ পৰা আনি বৈ এটা ষ্টাডি কৰিছিলো। নিজৰ সপোনৰ ঘৰ উচ্ছেদৰ বাতৰি কৰিলে এজন সাংবাদিকেই। হয়, ঠিকেই শুনিছে। আজি কৃষ্ণাইত বিভিন্ন অঞ্চলত চলিছে উচ্ছেদ অভিযান। তাৰে বাতৰি সংগ্ৰহ কৰিছে এজন সাংবাদিকে, য'ত নিজৰ সপোনৰ ঘৰখনত উচ্ছেদৰ বুলডোজাৰ চলিল প্ৰশাসনৰ। অতি আৱেগেৰে সেই বাতৰি সংগ্ৰহ কৰিলে সাংবাদিকজনে নিজেই। আমাৰ পি নিউজৰ সাংবাদিক ফজৰ আলীৰ ঘৰখন চকুৰ আগত শেষ হৈ গ'ল। এতিয়া ক'ত থাকিব, কি কৰিব, তাকে ভাবি মূৰে কপালে হাত সাংবাদিক ফজৰ আলীৰ। মনত দুখৰ বোজা লৈ নিজৰ দায়িত্ব পালন কৰিলে ফজৰ আলীয়ে। হয়, সময় বৰ নিষ্ঠুৰ। কৃষ্ণাইৰ পৰা ফজৰ আলীৰ ৰিপৰ্ট, পি নিউজ অসম। নিজৰ সময় দৰ্শকক স্বাগতম জনাইছো। আজি গোটেই অসমত গোৱালপাৰা জিলাত যে উচ্ছেদ চলি আছে, আপোনালোকে সকলোৱে গম পায়। আজি আমি বাতৰি প্ৰদৰ্শন কৰিবলৈ অহা নাই। মোৰ নিজৰ ঘৰ এইটো মোৰ নিজৰ ঘৰ। আজি মই নিজে নিজ কৰিব লগা হৈছে। এইখন হ'ল মোৰ ঘৰ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই কথাটো অলপ চিন্তা কৰিব লাগিছিল যে আমাৰ বিদ্যাপাৰা বেতবাৰী অঞ্চলৰ কেনেকুৱা ধৰণৰ চলি আছে। সেই কথাটো একবাৰ আমাৰ হিমন্ত ছাৰে একবাৰো অলপ চিন্তা নকৰিল। আজি মোৰ নিজৰ ঘৰ মই নিজে নিজ কৰি আছো। এইটো আছিল মোৰ ঘৰ। এইটো ৰুমতে মই পঢ়া শুনা কৰিছিলো। কেতিয়াবা বাতৰি কাকত বজাৰৰ পৰা আনি বৈ এটা ষ্টাডি কৰিছিলো। আজি 10 মিনিটৰ ভিতৰত মোৰ ঘৰটো চুৰমাৰ কৰি দিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা আবেদন জানো যে মোৰ একো নাই যাতে মোৰ অলপ সুবিধা কৰি দিয়ে। আৰু দেখাম মোৰ কেনেকুৱা আছিল। এইটো মোৰ ল'ৰা ছোৱালী ইয়াতে আছিল। আৰু এইটো আমি হয়তো বাহিৰৰ পৰা মানুহ চানুহ আহিছিল, মই ইয়াতে বহিবা দিছিলো। আৰু এইটো ৰুম আছিল মোৰ বোৱাৰী আৰু মোৰ ল'ৰা ইয়াতে থাকিছিল। আজি সপোন চুৰমাৰ হৈ গ'ল 10 মিনিটৰ ভিতৰত। আমি ৰাইজৰ হৈ আজি বহু বছৰ ধৰি আমি সাংবাদিকতা কৰিছো। আজি মই নিজৰ ঘৰ আমি নিজে নিজ কৰিব লগা হৈছে। আমি ইয়াতে বসবাস কৰিছিলো। মা দেউতা সৰুৰ পৰা ইয়াতে লৈ আহিছিল। দুৰ্ভাগ্যজনক আজি হঠাৎ কৰি